আমাৰ প্ৰথম কথা হ'ল যে অসমৰ ৰাইজৰ মাজত এটা শান্তি সম্প্ৰীতি সমন্বয় পৰিৱেশ থাকক। এই ক্ষেত্ৰত কংগ্ৰেছ দলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। কংগ্ৰেছ দল সংবিধানৰ সুৰক্ষা কৱচৰে কাম কৰিব লাগিব, লোকতন্ত্ৰৰ সুৰক্ষা কৱচৰ দৰে কামখিনি কৰিব লাগিব। আৰু নিশ্চয় যদি আমাৰ কামখিনি ৰাইজে ভাল পায়, আগন্তুক দিনত ৰাইজক সেৱা কৰিবলৈ ৰাইজে আমাক পৰিস্থিতি পৰিৱেশৰ ভিতৰত চৰ্চা হৈ আছে। ইতিমধ্যে আমাৰ বিধায়ী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াও কিছু গুৰুত্বপূৰ্ণ কথাখিনি প্ৰকাশ কৰিছে। আৰু তেওঁ যিদৰে ক'লে যে আমাৰ ফালৰ পৰা সমৰ্থন আছে আৰু আমি বিচাৰোঁ যে আমি সদায় চেষ্টা কৰিব লাগে যে সুধাকান্ত ভাৰতৰত্ন প্ৰায় ডক্টৰ ভূপেন হাজৰিকা আমালোকৰ মাজত সদায় সজীৱ হৈ থাকিব। ৰাজনীতি বিধানসভা ভিতৰতো হ'ব, বিধানসভা বাহিৰতো হ'ব, আৰু আমিও উত্তৰ বিধানসভা ভিতৰত আৰু আমিও উত্তৰ বিধানসভা বাহিৰত দিবলৈ আমি প্ৰস্তুত লোকে সামাজিক মাধ্যম বিশেষকৈ বিজেপি IT চেল আৰু ট্ৰল সেনা বাহিনীৰ পৰা মোৰ পৰিয়ালৰ বিষয়ে বহুতখিনি কথা ওলাই থাকিব। ৰাইজে নিজে বিচাৰ কৰিব, ৰাইজে মোৰ ব্যক্তিগত পৰিয়ালৰ ব্যক্তিগত কথা লৈ আগন্তুক দিনত ভোট দিব নে আমি কংগ্ৰেছ চৰকাৰ গঠন কৰি কেনেদৰে শিক্ষা, চিকিৎসা, খোৱা পানী, ৰাস্তা মেৰামতি, বিভিন্ন জনগোষ্ঠী, বিভিন্ন জনজাতি তেওঁলোকৰ অধিকাৰ আমি কেনেদৰে পূৰণ কৰিব আমি কৰিম, সেইখিনি কথা ৰাইজে বেছি গুৰুত্ব সহকাৰে। আৰু আমাৰ বিশ্বাস যে ৰাইজে অসমৰ ৰাইজে গম পাই গৈছে যে আমি এটা উজ্জ্বল অসমৰ বাবে আমি পৰিকল্পনা ইতিমধ্যে কংগ্ৰেছ দলে কৰি আছে, আৰু সেই বিষয় লৈহে আমি আগন্তুক দিনত কাম কৰি যামগৈ। এটা নতুন অসম, যি অসমত সকলোৱে স্থান পায়, 4জন ব্যক্তি নহয়, সকলোৰ অসমৰ এটা কল্পনা কংগ্ৰেছ দল ইতিমধ্যে কৰি আছে। তেওঁ আমাক 2জনকে অনুমতি দিলে, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰা ডাঙৰীয়া আৰু মোক অনুমতি দিলে। আজি আমাৰ কংগ্ৰেছৰ বিধায়ী দলৰ লগত আমি 2গৰাকী অধ্যক্ষ মহোদয়ক লগ পালোঁ। আজি বিশেষ অধিৱেশনৰ নেতৃত্ব লোৱাৰ বাবে আমি কংগ্ৰেছ দলৰ ফালৰ পৰা আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগে লগে আমি প্ৰতিনিধিসকলকো পালোঁ। আজি কিছু ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ্ছক নিমন্ত্ৰণ কৰা গৈছিল, তেওঁলোকৰ লগতো আমি কিছু চেলফি আমি ল'বলৈ এটা সুযোগ পালোঁ। আৰু ভিতৰতো সকলোৱে দেখিছেই প্ৰশান্ত ফুকন ডাঙৰীয়াই সুন্দৰকৈ ভূপেন হাজৰিকাদেৱৰ গীত গাইছে, লগে লগে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াও সুন্দৰকৈ তেওঁ সহযোগ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।